হেল্ল' মোৰ ভাইটি ভণ্টিসকল, মোৰ নাম ৰাজীৱ দাস আৰু মাইণ্ডস্পাৰ্ক একাডেমীলৈকে চবকে স্বাগতম জনাইছোঁ। আজি আমি পঢ়িম ক্লাছ 9ৰ মেথছৰ অনুশীলনী 1.3 তাৰ আমি আজি কুৱেশ্যন নম্বৰ 4ৰ পৰা সমাধান কৰিম। তাৰ আগৰ সমাধানখিনি ইয়াৰ আগৰ ক্লাছত কৰা হৈছে, গতিকে তোমালোকে যদি চোৱা নাই সেইখিনি আগতে চাই ল'বা। অনুশীলনী 1.3 তাৰে কুৱেশ্যন নম্বৰ 4 তোমালোকে কিতাপ বহি ওলাই ল'বা চবেই। তো কিতাপত চোৱা, কুৱেশ্যন নম্বৰ 4ত দিয়া আছে পেজ নম্বৰ 36, 0.99999 p/q আৰ্হিত প্ৰকাশ কৰা। তোমাৰ উত্তৰ দেখি আচৰিত হৈছে নেকি সুধিছে। তো আমি ধৰি ল'ব পাৰোঁ, ধৰা হ'ল x equal to 0.9999 কেইটা 9 দিয়া আছে? 1 2 3 4 5, গতিকে 5টা 1 2 3 4 5 ডট ডট ডট, অৰ্থাৎ 9টো আমাৰ এনেকৈ গৈয়ে আছে, অৰ্থাৎ পুনৰাবৃত্ত হৈ আছে। এতিয়া ইয়াক p/q আৰ্হিত প্ৰকাশ কৰিব লাগে। ইয়াক আমি এতিয়া 1 নম্বৰ সমীকৰণ বুলি ধৰিলোঁ। এতিয়া এই 1 নম্বৰ সমীকৰণক 10ৰে পূৰণ দি আমি পাম, 10ৰ লগত x পূৰণ দিলে হ'ব আমাৰ 10x ইকুৱেল টু 10ৰ লগত 1 পূৰণ দিলে এই দশমিক বিন্দুটো সোঁফালে একঘৰ আগুৱাই যাব, অৰ্থাৎ ইয়াতে আছে, ইয়াতে হ'ব 9.99999 ডট ডট ডট। এইটো 2 নম্বৰ ধৰা। এতিয়া আমি 2 নম্বৰ সমীকৰণৰ পৰা 1 নম্বৰ সমীকৰণটো বিয়োগ কৰিব লাগিব। 2 - 1 কৰিলে আমি পাওঁ 10x আছে, ইফালে 1x আছে, গতিকে 10 - 1 মানে 9x। ইয়াত ঠিক তেনেকৈ পইণ্টৰ পিছত 9999, ইয়াতো তেনেকৈ 9999 আছে, গতিকে 9 - 9 এইবিলাকতো 0 হৈ যাব দশমিকৰ পিছৰ অংকবিলাক। তো বাকী থাকিলে আমাৰ 9 - 0, তো 9 - 0 কৰিলে 9 পাম, গতিকে 9 লিখিলোঁ। এতিয়া x ইকুৱেল টু 9টো ইফালে xৰ লগত পূৰণ হৈ আছে, সমান চিনৰ সোঁফালে গ'লে হৰণ হ'ব, অৰ্থাৎ 9/9 হ'ল। x ইকুৱেল টু 9 দি এবাৰ আৰু ইয়াতে 9 দি এবাৰ কটাকটি যাব, অৰ্থাৎ 1/1 হ'ল। এতিয়া x ইকুৱেল টু হ'ব আমাৰ 1/1 মানে 1, ঠিক আছে। শ্বৰ্টকাট মেথড এটা ইউজ কৰিব পাৰি নহয়, সেইটো আমি চাই লওঁ। শ্বৰ্টকাট মেথডত এবাৰ কৰি চাওঁ, ঠিক আছে। পৰীক্ষাত MCQ আহিলে আমি শ্বৰ্টকাট মেথড ইউজ কৰি পেলাই কৰিব পাৰোঁ। আমাক দিয়া আছে 0.9999, অৰ্থাৎ 0.9999 এনেকৈ গৈ আছে 99টো, তাৰমানে কি 0.9 বাৰ, অ'কে। 9ৰ ওপৰত বাৰ মানে 9টো আমাৰ পুনৰাবৃত্ত হৈ আছে। এতিয়া ইয়াক p/q আৰ্হিত আনিলে হ'ব আমাৰ এটা অংকৰ ওপৰত বাৰ আছে, গতিকে এটা 9 লিখা, গোটেই সংখ্যাটো লিখা, গোটেই সংখ্যাটো অকল 9 আছে, ঠিক আছে। তো 9/9 হ'ল, তাৰমানে আমাৰ হ'ব 1। এইটোৱে হৈছে আমাৰ কুৱেশ্যন নম্বৰ 4ৰ সমাধান। এতিয়া আহা কুৱেশ্যন নম্বৰ 5। কুৱেশ্যন নম্বৰ 5ত সুধিছে, তোমালোকে প্ৰশ্নটো চাই থাকিবা, কিতাপত মই পঢ়ি যাই আছোঁ। 1/17ৰ দশমিক বিস্তৃতিৰ পুনৰাৱৰ্তিত গোটটোত আটাইতকৈ বেছি কিমানটা অংক থাকিব? হৰণ পদ্ধতি অৱলম্বন কৰি উত্তৰৰ সত্যতা পৰীক্ষা কৰা।
অৰ্থাৎ 1ক 17ৰে হৰণ দিলে যিটো আমাৰ দশমিক বিস্তৃতি হ'ব তাত দশমিকৰ পিছত কিমানটা অংক থাকিব সেইটো সুধিছে। গতিকে আমি ইয়াক প্ৰথমতে হৰণ কৰিব লাগিব, তাৰপিছত আমি তাৰ এনচাৰ পাই যাম। 5 নম্বৰ সলিউশ্যন। ওৱান বাই 17 লিখে। এতিয়া 1/17ক আমি হৰণ দি চাওঁ আহা। 1 আছে এইফালে, আকৌ 17। এতিয়া 17ৰে 1টো নাযাব, 1টো যিহেতুকে সৰু, এটা পইণ্ট দিলেও 10 হ'ল, এতিয়াও নাযাব। আকৌ ইয়াত এটা 0 দিলেও ইয়াতো এটা 0 আহিব। ঠিক আছে, এতিয়া 17ৰে যাব ইয়াক। 110 গুণটো 170, 170ৰ আধা 85, 85। আকৌ 17ৰে 6 বাৰ দিলে হ'ব আমাৰ 102। গতিকে আমি ইয়াক দিব নোৱাৰোঁ, আমি 17ৰে 5 বাৰ দিওঁ। 5 বাৰ দিলে হ'ব আমাৰ 5 7 গুণ 35ৰ 5, 7 3, 5 1 গুণ 5 3 8। শূন্যৰ পৰাতো 5 নাযায়, গতিকে 1 ধাৰ কৰিলোঁ, 10 হ'ল, 10ৰ পৰা 5 গ'লে 5, ইয়াত থাকিল 9, 9ৰ পৰা 8 গ'লে 1, এটা শূন্য আহিল। এতিয়া 150ৰ ভিতৰত যাব আমাৰ 8 বাৰ। 8 7 গুণ 56ৰ 6, 7 5, 8 1 গুণ 8, 8 5 13। বাকী থাকিলে আমাৰ এতিয়া 1 ধাৰ কৰিলোঁ, 10ৰ পৰা 6 গ'লে 4, 4ৰ পৰা 3 গ'লে 1, আকৌ এটা শূন্য হ'ল। এতিয়া আকৌ আমাৰ 8 বাৰ যাব। 8 বাৰ দিলে হ'ব আমাৰ আকৌ 136, বাকী থাকিব এতিয়া 4, 40 হ'ল। 40ত যাব আমাৰ 2 বাৰ। 17 দুগুণ 34, 34। এতিয়া 10ৰ পৰা 4 গ'লে হ'ল 6, 60 হ'ল। 60ত আমাৰ 17ৰে যাব 3 বাৰ। 3 7 গুণ 21, 21ৰ 1, 7 2, 3 1 গুণ 3 2 5, বাকী থাকিল 9, 90 হ'ল। এতিয়া 17ৰে 90ত যাব আমাৰ 5 বাৰ। 17ৰে 5 বাৰ দিলে আমি পাইছোঁ 85 হয়, 85। বাকী থাকিল 5, 50 হ'ল। 17ত যাব আমাৰ আকৌ 2 বাৰ, 34। বাকী থাকিলে আমাৰ 10ৰ পৰা 4 গ'লে 6, ইফালে 4ৰ পৰা 3 গ'লে 1, 160 হ'ল। আকৌ 160ত আমাৰ যাব 9 বাৰ। 9 7 গুণ 23ৰ 3, 7 6, 9 1 গুণ 9, 9 6 15। বাকী থাকিলে আমাৰ এতিয়া 10ৰ পৰা 3 গ'লে 7, 70 হ'ল। 70ত 17ৰে যাব আমাৰ 4 বাৰ। 4 7 গুণ 28ৰ 8, 7 2, 4 1 গুণ 4 2 6, 2 20 হ'ল। 17ত এইবাৰ যাব আমাৰ এবাৰ। 17 1 গুণ 17, বাকী থাকিল 3, 30 হ'ল। আকৌ এবাৰ যাব, 17 হ'ল। বাকী থাকিলে আমাৰ 10ৰ পৰা 7 গ'লে 3, 2ৰ পৰা 1 গ'লে 1, 13, 130। আকৌ আমাৰ 130ত যাব 7 বাৰ। তো 7 7 গুণ 49ৰ 9, 7 4, 7 1 গুণ 7, 7 4 11।
বাকী থাকিলে আমাৰ 10ৰ পৰা 9 গ'লে 1, 2ৰ পৰা 1 গ'লে 1, 110 হ'ল। 110ত যাব আমাৰ এতিয়া 6 বাৰ, 6 7 গুণ 42ত 2 হাতে 4, 6 গুণ 6 4 10। এতিয়া 10ৰ পৰা 2 গ'লে হ'ব আমাৰ 8, 80 হ'ব। এই 80টোক আমি অলপ ইফালে লিখি লৈছোঁ, যিহেতুকে ইফালে এতিয়া জেগা নাই আৰু। এইট্টি পাইছিলোঁ আমি ভাগশেষ, তো 80ক আমাৰ এতিয়া যাব 17ৰে 4 বাৰ, 4 7 গুণ 28ৰ 8 হাতে 2, 4 1 গুণ 4 2 6। বাকী থাকিলে আমাৰ 10ৰ পৰা 8 গ'লে 2, 7ৰ পৰা 6 গ'লে 1, 120 হ'ল। এতিয়া 120ত যাব আমাৰ 7 বাৰ, 7 বাৰ গ'লে হ'ব আমাৰ 7 7 গুণ 49ৰ 9 হাতে 4, 7 1 গুণ 7 হাতে 4 11। তো বাকী থাকিলে এতিয়া আমাৰ 10ৰ পৰা 9 গ'লে 1, 10 হ'ল। গতিকে 10টো এতিয়া সৰু হ'ল 17তকৈ। আকৌ ইয়াতে আমাৰ ইয়াতে এটা 0 বহাব লাগিব, ঠিক আছে। তেতিয়া এনেকৈ 0 বহালে আকৌ ইয়াতে 100 হ'ব, অৰ্থাৎ আমি এই প্ৰথম 100টোৱে পাম। আকৌ এই সংখ্যাখিনি ৰিপিট হ'ব, ঠিক আছে, পুনৰাবৃত্তি হ'ব। মানে আমি পুনৰাবৃত্ত গোটটো পাই গ'লোঁ। এতিয়া এই 7ৰ পিছত আকৌ হৰণ দিলে আমাৰ আকৌ এইখিনি সংখ্যাই ৰিপিট হ'ব, অৰ্থাৎ 0 5 8 8 2 3 5 2 9 4 1 1 7 6 4 7 এইখিনি সংখ্যা আমাৰ পুনৰাবৃত্ত হৈয়ে থাকিব, ঠিক আছে। অৰ্থাৎ এই পুনৰাবৃত্ত গোটটোত এতিয়া কিমানটা অংক আছে চাব লাগিলে আমি পাম যে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16, অৰ্থাৎ 16টা অংক থাকিব, ঠিক আছে। 16টা অংক থাকিব। তো আমি এতিয়া 1/17 ইকুৱেল টু লিখিব পাৰোঁ 0.0588239411764 ওপৰত বাৰ, কাৰণ এইখিনি সংখ্যা আমাৰ পুনৰাবৃত্ত হৈ থাকিব। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16। তো এতিয়া আমি লিখিব পাৰোঁ, তোমালোকে তলত লিখিবা, তো মই ইয়াতে লিখি দিছোঁ আৰু এতেকে 1/17ৰ দশমিক বিস্তৃতিত আটাইতকৈ বেছি আটাইতকৈ বেছি 16টা অংক থাকিব। এনসাৰ। এতিয়া হা কুৱেশ্যন নম্বৰ 6, যদি পি আৰু কিউ অখণ্ড সংখ্যা যাৰ একৰ বাহিৰে অন্য সাধাৰণ উৎপাদক নাই, তেনেহ'লে পি বাই কিউ নট ইকুৱেল টু 0 আৰ্হিত থকা বিভিন্ন পৰিমেয় সংখ্যা লোৱা যিবিলাকৰ দশমিক বিস্তৃতি পৰিসমাপ্ত আৰু পৰ্যবেক্ষণ কৰা। কিউৱে কি ধৰ্ম সিদ্ধ কৰিব অনুমান কৰিব পাৰিবানে? কুৱেশ্যন নম্বৰ 6ৰ সলিউশ্যন। আমি এতিয়া কিছুমান সংখ্যা ল'ম আৰু প্ৰথমতে আমি ইয়াক পৰ্যবেক্ষণ কৰিম, ঠিক আছে। যেনেকৈ আমি হাফটোৱে ল'লোঁ, যেনিবা হাফ মানে কি হয় আমাৰ, যদি আমি 2ৰে একক হৰণ দিওঁ পইণ্ট আহিব এটা 10 হ'ল, অৰ্থাৎ 0.5 হ'ল, ঠিক আছে। আকৌ যদি আমি সংখ্যা লওঁ হাফৰ পিছত ধৰি লোৱা যেনিবা 3/4,
ইকুৱেল টু আমি 3ক 4ৰে হৰণ দিলে হ'ব 4 7 গুণ 28 আকৌ 2 ৰল 20 হ'ল 4 5 গুণ 20 অৰ্থাৎ 0.75 আকৌ আমি তেনেকৈ কিছুমান সংখ্যা ল'ম যেনেকৈ ল'লো আমি 5/8 তো 5ক 8ৰে হৰণ দিলে হ'ব আমাৰ পইণ্ট আহিল 50 হ'ল 8 5 গুণ 40 8 6 গুণ 48 বাকি থাকিল 2 20 হ'ল 8ৰে 20ত যাব আমাৰ দুবাৰ 16 হ'ল 4 0 আহিল 40 হ'ল তো 8ৰে 5 বাৰ যাব 0.625 হ'ব আমাৰ ইয়াৰে দশমিক বিস্তৃতি তেনেকৈ আমি আৰু কিছুমান সংখ্যা ল'ব পাৰোঁ যেনে 2/5 ল'লোঁ ধৰি লোৱা 2/5 ল'লে হ'ব আমাৰ 2ক 5ৰে হৰণ দিলে হ'ব পইণ্ট লোৱা 20 হ'ল 4 বাৰ যাব অৰ্থাৎ 0.4 তেনেকৈ আমি আৰু কিছুমান সংখ্যা ল'ব পাৰোঁ যেনেকৈ 9/10 9/10 মানে 10ৰে হৰণ দিলে ইয়াত দশমিক বিন্দুটো আছে বাওঁফালে এঘৰ আগুৱাই যাব ঠিক আছে অৰ্থাৎ 0.9 হ'ব ঠিক তেনেকৈ আমি 6/25 ল'ব পাৰোঁ 6ক 25ৰে হৰণ দিলে হ'ব আমাৰ পইণ্ট দিলে এটা 0 আহিল 25ত দুবাৰ যাব 50 হ'ল 10 বাকী থাকিলে 100 হ'ল 25ৰে 4 বাৰ তো 0.24 অৰ্থাৎ আমি দেখা পাইছোঁ এনেকুৱা কিছুমান সংখ্যা লৈছোঁ যেনে ইয়াতে তোমালোকে চোৱা ইয়াতে হৰত আছে 2 অৰ্থাৎ কিউৰ মান 2 লোৱা হৈছে ইয়াত কিউ আছে 4 Q8 Q5 Q10 Q25 Q10 Q25 এইবিলাক ল'লে আমাৰ কি হয় দশমিক বিস্তৃতিটো পৰিসমাপ্ত হয় ঠিক আছে গতিকে আমি এতিয়া লিখিব পাৰোঁ যে কিউ এতেকে কিউ ইকুৱেল টু কাৰণ তোমালোকে চোৱা 1/2 ইজ ইকুৱেল টু 0.5 হ'ল আকৌ 3/4 কিউক আমি এনেকৈতো প্ৰকাশ কৰিব পাৰোঁ 3 2 স্কুৱেৰ ঠিক আছে বা ইয়াক আমি 8 এনেকৈও প্ৰকাশ কৰিব পাৰোঁ 2 কিউব 2/5 ঠিক আছে আৰু ইয়াক তুমি যদি ধৰি লোৱা ইয়াতে 1/2 টু দি পাৱাৰ 1 আছে এটা ঠিক আছে ইয়াতো তেনেকৈ 2/5 টু দি পাৱাৰ 1 ইয়াত 9/2 into 5 হিচাপে লিখিব পাৰোঁ অৰ্থাৎ 2 টু দি পাৱাৰ 1 into 5 টু দি পাৱাৰ 1 তেনেকৈ 6/25ক লিখিব পাৰোঁ আমি 5 স্কুৱেৰ হিচাপে অৰ্থাৎ আমি কিউ ইজ ইকুৱেল টু যদি 2 টু দি পাৱাৰ m হয় m মানে এনেকুৱা এটা সংখ্যা ধৰা অখণ্ড সংখ্যা ঠিক আছে 1 2 3 আহিব পাৰে পাৱাৰত ঠিক আছে বা 5 টু দি পাৱাৰ m যদি হয় ধৰা 5 স্কুৱেৰ হ'লেওতো দশমিক বিস্তৃতি পৰিসমাপ্ত হয় যেনেকৈ 5 কিউব হ'লেও হ'ব 5 টু দি পাৱাৰ 5 হ'লেও হ'ব 5 টু দি পাৱাৰ 10 হ'লেও হ'ব ঠিক আছে তেনেকৈ 2 টু দি পাৱাৰ m ইনটু 5 টু দি পাৱাৰ n m আৰু n কিয় লৈছোঁ ইয়াতে কাৰণ কেতিয়াবা ইয়াত 1 নহয় পেলাই ধৰি লোৱা 2 স্কুৱেৰ আছে ইয়াত যেনিবা এনেকুৱা এটা সংখ্যা আছে ধৰা আৰু ইয়াত যেনিবা 2 স্কুৱেৰ আছে ঠিক আছে ইয়াত যেনিবা 5 কিউব আছে তো স্কুৱেৰ আৰু কিউবটোতো সমান নহ'ব ঠিক আছে তেতিয়া সেইকাৰণে আমি m আৰু ইয়াতে n বুলি ভাবি লৈছোঁ তো এতিয়া কিউ ইজ ইকুৱেল টু 2 টু দি পাৱাৰ m কমা কিউ ইকুৱেল টু যেতিয়া কিউ ইকুৱেল টু 5 টু দি পাৱাৰ m বা এনেকুৱা যেতিয়া হয় আৰু কিউ ইকুৱেল টু 2 টু দি পাৱাৰ m ইনটু 5 টু দি পাৱাৰ n এনেকুৱা যদি হয়
তেতিয়া আমাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত হয়। য'ত m আৰু n হৈছে আমাৰ অখণ্ড সংখ্যা। অখণ্ড সংখ্যা আমি জেডেৰে বুজাও, ঠিক আছে? অৰ্থাৎ m n বিলংছ টু জেড। এতিয়া আহা 7 নম্বৰটো। 7 নম্বৰ সলিউশন। প্ৰশ্নটো দিয়া আছে তিনিটা সংখ্যা লিখা যাৰ দশমিক বিস্তৃতি অবিৰত আৰু অপুনৰাবৰ্তিত, মানে অপৰিসমাপ্ত আৰু অপৌনঃপুনিক, ঠিক আছে? তো আমি তেনেকুৱা তিনিটা সংখ্যা উদাহৰণ দিলেই হ'ল। তো সংখ্যা তিনিটা হ'ল, বা সংখ্যা তিনিটা তলত উল্লেখ কৰা হ'ল। এক নম্বৰতে আমি লিখিব পাৰোঁ 0.01001, আকৌ 0001, 00001, এনেকৈ ই অবিৰত আৰু অপুনৰাবৰ্তিতভাৱে যাই থাকিব। তেনেকৈ আমি 2 নম্বৰত এটা সংখ্যা ল'ব পাৰোঁ 0.2002000200002, এনেকৈ ই অবিৰত আৰু অপুনৰাবৰ্তিতভাৱে যাই থাকিব। আকৌ তেনেকুৱা এটা সংখ্যাৰ উদাহৰণ ল'ম আমি 3 নম্বৰতে 0.003, আকৌ 0003 ধৰা, আকৌ তোমাৰ 0003, এনেকৈ সি গৈ থাকিব, ঠিক আছে? তো আমাক এনেকুৱা তিনিটা সংখ্যাৰ উদাহৰণ দিব দিছিলে যি সংখ্যা নেকি অবিৰত আৰু অপুনৰাবৰ্তিত। তো আমি তেনেকুৱা তিনিটা সংখ্যাৰ উদাহৰণ দিলোঁ। এইটোৱে হৈছে আমাৰ সমাধান। এতিয়া আহা 8 নম্বৰ সলিউশন। 8 নম্বৰত কৈছে 5/7 আৰু 9/11ৰ মাজত থকা তিনিটা ভিন্ন অপৰিমেয় সংখ্যা উলিওৱা। অৰ্থাৎ প্ৰথমটো সংখ্যা দিয়া আছে 5/7। 5/7 ইকুৱেল টু কিমান হ'ব এইটো আমি আগতে হৰণ কৰি চাম, ঠিক আছে? তো 5/7, তো 7ৰে 5ক হৰণ দিব লাগিব। পইণ্ট হ'ল 50 হ'ল, 7এদি 7 বাৰ, 7 7 গুণ 49, বাকী থাকিল 1, এটা 0 নামি আহিল, আৰু 10 হ'ল, 7এদি এবাৰ যাব, 7 গুণ 7, বাকী থাকিল 3, 30 হ'ল, 7এদি যাব 4 বাৰ, 7 4 গুণ 28, বাকী থাকিল আমাৰ 2, 20 হ'ল, 7এদি যাব আমাৰ 2 বাৰ, 14 হ'ল, বাকী থাকিল 6, 0 হ'ল, 7এদি যাব আমাৰ এতিয়া 60ত, 7 8 গুণ 56, 7 9 গুণ 63, গতিকে 8এদি যাব 7 8 গুণ 56, বাকী থাকিলে আমাৰ 4, 40 হ'ল। এতিয়া 40ত যাব আমাৰ 7এৰে 5 বাৰ, 7 5 গুণ 35, বাকী থাকিলে আমাৰ 5, তো আকৌ এটা 0 নামি আহিল, অৰ্থাৎ আমি এই সংখ্যাটোকে পালোঁ। এতিয়া তাৰমানে বুজি পালোঁ যে 714285 ৰিপিট হৈ থাকিব, অৰ্থাৎ এইখিনি হৈছে আমাৰ পুনৰাবৰ্তিত গোট। তো আমি এতিয়া লিখিব পাৰোঁ 0.71425 ওপৰত বাৰ লগাই দিলোঁ, মানে এইখিনি পুনৰাবৰ্তন হৈ থাকিব। এতিয়া নেক্সট সংখ্যাটো দিছে আমাক 9/11।
9/11ক আমি হৰণ দি চাওঁ কিমান হ'ব 9ক 11ৰে হৰণ দিম পইণ্ট আহিল 90 হ'ল 11ৰে যাব 8 বাৰ 88 হ'ল আকৌ 2 বাকি থাকিল 20 হ'ল 11ৰে যাব এবাৰ 11 এগুণ 11 আকৌ বাকি থাকিল 90 হ'ল অৰ্থাৎ 81 আমাৰ ৰিপিট হৈ থাকিব ঠিক আছে তো আমি লিখিব পাৰোঁ 0.81 বাৰ এতিয়া সেই অপৰিমেয় সংখ্যা তিনিটা আমাৰ এই দুটা সংখ্যাৰ মাজৰ হ'ব লাগিব ঠিক আছে অৰ্থাৎ সেই তিনিটা সংখ্যা এই দুটা সংখ্যাৰ মাজত থাকিব লাগিব তো তেনেকুৱা সংখ্যা তিনিটা আমি এতিয়া লিখিম এতেকে 5/7 আৰু 9/11ৰ মাজত থকা তিনিটা ভিন্ন অপৰিমেয় সংখ্যা হ'ল এতিয়া ধৰা 0.71 তো 0.75 তো আমাৰ 0.71 আৰু 0.81ৰ মাজতেই থাকিব ঠিক আছে তো আমি তেনেকুৱা এটা উদাহৰণ দিম এক নম্বৰতে 0.750 আকৌ ধৰা 7500 আকৌ ধৰা 75000 75 এনেকে এটা সংখ্যা ললো ঠিক আছে দুই নম্বৰত আমি লম 0.76 ল'ব পাৰোঁ এতিয়া 76 70 আকৌ ধৰি ল'ব পাৰোঁ 76700 76700 আকৌ 767 এনেকে গৈ থাকিব ঠিক আছে 3 নম্বৰ এটা উদাহৰণ লম 0.78 ধৰা 780 আকৌ 7800 78 এনেকে ই গৈ থাকিব ঠিক আছে তো এই সংখ্যা তিনিটাটো আমাৰ 0.714285 আৰু 0.81ৰ মাজত থাকিব ঠিক আছে তো এইটোৱে হৈছে আমাৰ সমাধান কাৰণ তোমালোকে চোৱা 71 আছে ইয়াতে তো 75 0.75 তো আমাৰ 0.71 আৰু 0.8ৰ মাজত থাকিব ঠিক আছে কাৰণ এইটো অংক ডাঙৰ 8 টো হয়নে নাই আকৌ 75 ঠিক আছে 75 টো মাজত থাকিব 81ৰ কাৰণ 75 টো 71তকৈ ডাঙৰ আকৌ 75 টো 81তকৈ সৰু হয় ঠিক আছে তেনেকে বাকি কেইটাও সংখ্যা তেনেকুৱা ধৰণেই লিখা হৈছে এতিয়া প্ৰশ্ন 9 নম্বৰটো চোৱা তলৰ সংখ্যা কেইটাক পৰিমেয় আৰু অপৰিমেয় হিচাপে শ্ৰেণী বিভক্ত কৰা তো 1 নম্বৰত দিয়া আছে আমাক √23 তো আমি জানো এই √23 দশমিক বিস্তৃতি অবিৰত আৰু অপুনৰাবৰ্তিত গতিকে ই এটা অপৰিমেয় সংখ্যা হ'ব গতিকে আমি লিখিব পাৰোঁ ই অপৰিমেয় 2 নম্বৰ আমাক দিয়া আছে 2 নম্বৰত √225 মানে হৈছে আমাৰ 15 স্কোয়ার অর্থাৎ
স্কুৱেৰৰ লগত ৰুট অভাৰ কেঞ্চেল থাকিল অকল 15 গতিকে 15টোতো আমি জানো ই এটা অপৰিমেয় সংখ্যা তো হ'ব আমাৰ ই পৰিমেয় 3 নম্বৰত দিয়া আছে আমাক 0.3796 গতিকে যিহেতুকে ইয়াৰ দশমিক বিস্তৃতি পৰিসমাপ্ত হৈছে গতিকে ই পৰিমেয় হ'ব ই পৰিমেয় আকৌ 4 নম্বৰত দিয়া আছে আমাৰ 7.478 আকৌ 478 অৰ্থাৎ এই 478 ৰিপিট হৈ থাকিব ঠিক আছে গতিকে যেহেতুকে ই অপৰিসমাপ্ত কিন্তু পুনৰাবৃত্ত ঠিক আছে ইয়াৰ এটা পুনৰাবৃত্ত গোট আছে গতিকে ই পৰিমেয় হ'ব ই পৰিমেয় কাৰণ ইয়াক আমি p/q আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ অলৰেডি আমি তেনেকুৱা বহুতো গণিত কৰিছোঁ অৰ্থাৎ 478 বাৰ হ'ব তো সেই বাৰ থকা অংকবিলাকতো আমি p/q আৰ্হিত প্ৰকাশ কৰিছিলোঁ নহয় ইয়াৰ আগৰ ক্লাছত লগতে আজিও কুৱেশ্যন নম্বৰ 4টো তাতে সলভ কৰিলোঁ গতিকে আমি জানো যে যদি পুনৰাবৃত্ত হয় তেতিয়াহ'লে সি এটা পৰিমেয় সংখ্যা হয় ঠিক আছে আকৌ 5 নম্বৰত দিয়া আছে আমাৰ 1.10 আকৌ 1.00001 আকৌ 0001 আকৌ দিয়া আছে 00001 এনেকৈ ই গৈ আছে গতিকে ইয়াক আমি দেখিলোঁ যে ইটো অপৰিসমাপ্ত লগতে অপুনৰাবৃত্ত মানে ইয়াৰ কোনো পুনৰাবৃত্ত গোট নাই গতিকে ই এটা কি হ'ব অপৰিমেয় ই অপৰিমেয় তো ইয়াতে আমাৰ অনুশীলনী 1.3 সমাপ্ত হ'ল অহা ক্লাছত আমি 1.4ৰ পৰা সমাধান কৰিম ঠিক আছে তেন্তে থেংক ইউ সকলোৱে ভালদৰে পঢ়া শুনা কৰিবা প্ৰেক্টিছ কৰি থাকিবা মেথছবিলাক থেংক ইউ